ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা অসমৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ ভেকেঞ্চি পূৰণৰ অৰ্থে যোৱা 2023 বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰকাশ পোৱা LP UP যিসমূহ শিক্ষক পদৰ নিযুক্তি সেই শিক্ষক পদৰ নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে যিসকল প্ৰাৰ্থীয়ে এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি হিচাপে NCC স্পৰ্টছ আৰু কালচাৰেলৰ তথ্য দাখিল কৰিছিলে সেই প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত তেওঁলোকৰ যিসমূহ ভেৰিফিকেশ্যন প্ৰচেছ এই ভেৰিফিকেশ্যন প্ৰচেছসমূহ ইতিমধ্যে চলি আছে আৰু এই ভেৰিফিকেশ্যন প্ৰচেছসমূহ সেপ্টেম্বৰ মাহৰ 25 তাৰিখলৈকে চলিব আৰু এই ভেৰিফিকেশ্যনৰ পিছতেই যিসমূহ প্ৰাৰ্থী সেই প্ৰাৰ্থীসমূহৰ ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ ষ্টাৰ্ট হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পাছতেই LP UP 5500 পদৰ ক্ষেত্ৰত যিসমূহ প্ৰভিজনেল মেৰিট লিষ্ট এই প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব যিহেতু এবাৰ মাৰ্কিং চিষ্টেমটো সম্পূৰ্ণৰূপে সলনি কৰা হৈছে য'ত আগৰ হাই ছেকেণ্ডেৰী পাৰ্চেণ্টেজ ডিগ্ৰী পাৰ্চেণ্টেজ DLS পাৰ্চেণ্টেজ আৰু টেটৰ পাৰ্চেণ্টেজ মিলাই পেলাই তেওঁলোকক উলিওৱাৰ পৰিৱৰ্তে এইবাৰ প্ৰত্যেকৰ ডিপাৰ্টমেণ্টৰ পৰা হাই ছেকেণ্ডেৰী ডিগ্ৰী লেভেল টেট হওক তেওঁলোকৰ ক্ষেত্ৰত পাৰ্চেণ্টেজ ৱাইজ তেওঁলোকৰ এইবাৰ নিযুক্তি প্ৰক্ৰিয়াসমূহ দিব গতিকে এই ভেৰিফিকেশ্যনৰ পিছতেই অক্টোবৰ মাহৰ লাষ্টলৈ বা নৱেম্বৰ মাহতে তেওঁলোকৰ প্ৰভিজনেল মেৰিট লিষ্টসমূহ প্ৰকাশ পাব আৰু ভেৰিফিকেশ্যন প্ৰচেছসমূহ চলাৰ পিছতহে এই প্ৰভিজনেল মেৰিট লিষ্টসমূহ ওলাব আৰু এই নিযুক্তি প্ৰক্ৰিয়াসমূহ যিহেতু গোটেইকেইটা নিযুক্তি প্ৰক্ৰিয়া 10 মে' তাৰিখে দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰি থৈছে গতিকে এই প্ৰচেছসমূহ দীঘলীয়া হ'ব আৰু লগতে DW তৰফৰ পৰা নতুন এটা বিজ্ঞাপন নৱেম্বৰ ডিচেম্বৰ মাহতেই ওলাব য'ত নতুনকৈ যিসকল প্ৰাৰ্থীয়ে 2023 বৰ্ষৰ এডভাৰটাইজমেণ্টত আবেদন কৰিব নোৱাৰিলে তেওঁলোকে আবেদনৰ সুযোগ লাভ কৰিব এই DW তৰফৰ পৰা যিসমূহ ডকুমেণ্ট ভেৰিফিকেশ্যনসমূহ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিৰ উপৰিও জেনেৰেল ভেৰিফিকেশ্যন প্ৰচেছসমূহ অক্টোবৰ মাহতেই হোৱা পূৰ্ণ সম্ভাৱনা আছে তাৰপিছতে প্ৰয়োজনীয় মেৰিট লিষ্টসমূহ প্ৰকাশ পাব গতিকে ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আপোনালোকৰ যিহেতু এবাৰ মাৰ্কিং চিষ্টেমটো সম্পূৰ্ণৰূপে সলনি কৰা হ'ল এবাৰ ডিষ্ট্ৰিক্ট ৱাইজ পোষ্টৰ এগেইনষ্টত আনৰিজাৰ্ভ কেটেগৰী OBC MOBC কেটেগৰী SC ST প্লেন কেটেগৰী ST হিল কেটেগৰীৰ ক্ষেত্ৰত ক'ত কাট অফ কিমান হ'ব ভিডিঅ'ৰ জৰিয়তে দিয়া হ'ব আপোনালোকে চেনেলটো সেইসমূহ ভিডিঅ' চাবলৈ আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ধন্যবাদ এই কথাখিনি আপোনালোকক জনালোঁ ধন্যবাদ